For years, the people of Assam have been affected by floods that displace lakhs and damage property worth crores of rupees. The challenge has been growing in the recent past, and this year, over 60 lakh people were affected by the floods. Apart from the loss of property, infrastructure, environment, and livelihood, hundreds of people lose their lives every year. The disaster relief team of central and the state governments have provided crucial support to the people in these testing times. However, the need for a locally calibrated response has been felt for a long time now. To mitigate the damage and equip the villagers to provide disaster relief at the local level, Assam government tied up with Asian Development Bank this year. With the support of Asian Development Bank, Water Resource Department under Assam government handed over the responsibility of the implementation of the project called Assam Integrated Flood and Riverbank Erosion Risk Management Investment Program on a mass scale to the Flood and River Erosion Management Agency of Assam, FREMA, in the 3 Assam districts Kamrup, Dibrugarh and Golaghat. It partnered with the NGOs Amar Prayas Goshti to work with 43 high flood risk villages situated near the embankment areas. বানপানী মানে আমাৰ গাঁৱৰ অকল একটা বছৰ নহয় প্ৰত্যেক বছৰে আমি বানপানীৰ সমস্যাত ভুগি আহিছোঁ বিশেষকৈ আমাৰ কছাৰী লাইনত মানে তাত মানে মানুহৰ যিটো অৱস্থা হয় মানে তাত মানুহৰ মানে একদম ঘৰৰ মুধচলৈকে পানী উঠি যায় প্ৰতি বছৰ ৩-৪টা বিৰাট ডাঙৰ বানপানী হয় ব্ৰহ্মপুত্ৰ নদীৰ বানপানী আৰু বহুত মানুহখিনি কষ্ট পাই জুৰুলা হৈ আছে আৰু বহুত ক্ষয়ক্ষতি হয় গৰু মহৰ ক্ষতি হয় মানুহো মৰে বহুত মানুহ মৰিছে বহুত গৰু মানুহ মৰিছে এইবাৰো বহুত গৰু ইতিমধ্যে আমাৰ গাঁৱত মৃত্যু হৈছে বানপানী হৈছে ঠিক কিন্তু বানপানী ৰক্ষা কৰা অভিজ্ঞতা মানুহৰ নাই কিন্তু এই যিটো সজাগতা সংস্থাই কৰিলে এই সংস্থাটোৰ জৰিয়তে বহুকেইজন মানুহে বুজি পাইছে আৰু পানীত পৰা বানপানী হোৱা অৱস্থাত কি ধৰণে মানুহক ৰক্ষণাবেক্ষণ দিব পাৰি সেই শিক্ষাটোৰ জৰিয়তে মানুহে এতিয়া বুজি পাইছে So the idea behind this project was that we train the communities to reduce their vulnerabilities, to have them participate in the entire planning process, to improve their linkages with the government, with the project implementing authorities, departments, and to have them cope up much better with the floods and erosion that is an annual feature of that region. অসম চৰকাৰৰ জলসম্পদ বিভাগৰ অন্তৰ্গত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ অসমৰ উদ্যোগত আমাৰ প্ৰয়াস গোষ্ঠী নামৰ বেচৰকাৰী সংস্থাটোৱে এই অঞ্চলত ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া এলেকাৰ কামৰূপ জিলাৰ পলাকবাৰী ডিব্ৰুগড় জিলাৰ লাহোৱাল ব্লকৰ অন্তৰ্গত 9খন গাঁও আৰু কাজিৰঙাৰ 25খন গাঁৱক সামৰি 43খন গাঁৱত CPFৰ আমি যি কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ এই কাৰ্যসূচীত ৰাইজ উপকৃত হোৱাত আমি আনন্দিত হৈছোঁ আমি বিশেষকৈ ৰাইজৰ মাজত থাকি ৰাইজৰ সহযোগত আমি এনেকুৱা ধৰণৰ কাম কৰিছিলোঁ যি কামে ৰাইজক বান দুৰ্যোগৰ সময়ত তেওঁলোকৰ ক্ষয়ক্ষতিৰ পৰিমাণ যাতে লাঘৱ কৰিব পৰা যায় আৰু বানপানীৰ লগত তেখেতসকলে যাতে মোকাবিলা হৈ সহাৱস্থান কৰি থাকিব পাৰে তাৰ কাৰণে আমি বিভিন্ন পৰ্যায়ত কাম কৰিছিলোঁ ফাৰ্ষ্ট আমাৰ যেটো সেনসিটাইজেশন প্ৰগ্ৰাম হৈছিল সেই সেনসিটাইজেশন প্ৰগ্ৰামত গাঁওবুঢ়া লগতে গভৰ্ণমেণ্ট যিবিলাক বডি আছে সেই সকলৰ লগত আমাৰ মিটিং হৈছিল তাৰ পিছত আমি আৰম্ভ কৰিছিলোঁ VF সিলেকশন হিচাপে 25খন গাঁৱত 25জন VF আমি সিলেকশন কৰিছিলোঁ এইটো গাঁওবুঢ়া থ্ৰুৱেদি অৰ্গানাইজ কৰিছিলোঁ এই প্ৰগ্ৰামটো সো তাতে আমি গাঁওবুঢ়া থ্ৰুৱেদি তাতে ইন্টাৰভিউ সহকাৰে আমি 25জন VF আমি সিলেকশন কৰিছিলোঁ গাঁওখনত ৰাইজৰ সহযোগত এটি VDMC গঠন কৰিছিলোঁ গাঁও দুৰ্যোগ ব্যৱস্থাপনা কমিটি গঠন কৰিছিলোঁ আৰু এই গাঁও দুৰ্যোগ ব্যৱস্থাপনা কমিটিৰ অন্তৰ্গত গাঁও দুৰ্যোগ ব্যৱস্থা কমিটিক সহায় কৰিবৰ কাৰণে আমি VDMT ভিলেজ ডিজাস্টাৰ মেনেজমেণ্ট টিম কিছুমান গঠন কৰিছিলোঁ আৰু এই টিমসমূহকো আমি বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ লগতে যিহেতু দুৰ্যোগৰ সময়ত বান দুৰ্যোগৰ সময়ত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় মহিলা আৰু শিশুসকল সেয়েহে মহিলাসকলক সজাগ আৰু সতৰ্ক কৰাৰ লগতে শিশুৰ সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰিবলৈ আমি এই তিনিওটা প্ৰকল্পত মাতৃমংগল সংস্থা নামৰ মহিলা গোট গঠন কৰিছিলোঁ
আৰু বিশেষকৈ এই আমি যিসকল লোকক লৈ এই কমিটিসমূহ গঠন কৰিছোঁ তেখেতসকলক আমি বিভিন্ন পৰ্যায়ত ট্ৰেইনিং কৰিছোঁ। VDMCক আমি ট্ৰেইনিং কৰিছোঁ, তাৰপিছত VDMTক ফাৰ্ষ্ট এইড চাৰ্চ এণ্ড ৰেস্কিউ ট্ৰেইনিং আমি কৰিছোঁ। 2টা পৰ্যায়ত তেখেতসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। চিভিল ডিফেন্সৰ মানুহক লৈ আৰু SDRFৰ মানুহক লৈ তেখেতসকলক এনেকুৱাভাৱে প্ৰশিক্ষণ দিয়া হৈছে যাতে তেখেতসকলে দুৰ্যোগৰ সময়ত, বান দুৰ্যোগৰ সময়ত যাতে ৰাইজক সহায় কৰিব পাৰে। Village Disaster Management Committee were provided with necessary training and equipment to tackle the problems of flood and to mitigate their impact by providing the first level response. ফার্স্ট এডৰ দলকেইটাত 5জনকৈ সদস্য আছে। এই 5জন সদস্য, চাৰ্চ এণ্ড ৰেস্কিউৰ 5জন সদস্য, তেওঁলোকক আমি ট্ৰেইনিং দিছোঁ। দিয়াৰ পিছত তেওঁলোকে কি ট্ৰেইনিং পালে, তেওঁলোকৰ কিমানখিনি ছাকচেছ হৈছে, বিপদৰ সময়ত কাম কৰি মানুহক সহায় কৰিব পাৰিবনে নোৱাৰে, তাৰে এটা ৰিহাৰ্চ কৰিব লাগে। আজি প্ৰেক্টিছ এটা কৰি তেওঁলোকে দেখুৱাব লাগে তেওঁলোকে কিমানখিনি পাৰিছে। সাৱধান সতৰ্ক হওক ৰাইজ, বানপানীৰ সময় সময় বাঢ়ি আহিবলৈ দেখা গৈছে। সাৱধান হওক ৰাইজ, আপোনালোক উঠি আহক। যি বস্তু আছে আপোনালোকে, নাও যি আছে হাতত যি পাইছে আপোনালোকে লৈ সোনকালে পামলৈ অহাৰ চেষ্টা কৰক। আপোনালোকে CBR প্ৰকল্পটোত লাইভলিহুড জড়িত হৈছে। সেয়েহে ৰাইজৰ মানুহৰ জীৱিকাৰ কথাটো লক্ষ্য কৰি তেখেতসকলে কৰা যেনে কৃষি, পশুপালন, মৎস্য পালন, উইভিং, বোৱা কটা কাম ইত্যাদিৰ ওপৰত আমি দুদিনীয়াকৈ তেখেতসকলক প্ৰশিক্ষণ দিছিলোঁ। কামত সজাগ কৰি সতৰ্ক হৈ থাকিম যাতে দুৰ্যোগৰ সময়ত বানপানীয়ে আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। বান শিক্ষাৰ আমাৰ প্ৰথম কাৰ্যসূচী মতে আছিলে ঘৰে ঘৰে, আমাৰ এই 43খন গাঁৱৰ প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে গৈ আমি বিভিন্ন পৰ্যায়ৰ লিফলেট বিতৰণ কৰিছিলোঁ, য'ত লিখা আছিলে বানপানীৰ আগত কি কৰিব লাগে আৰু বানপানীৰ পিছত কি কৰিব লাগে, বানপানীৰ সময়ত কি কৰা উচিত আৰু বানপানীৰ সময়ত কি কৰা অনুচিত, সেই বিষয়ক আমি লিফলেট বিতৰণ কৰিছিলোঁ। লিফলেট বিতৰণ কৰাৰ লগতে আমি বিভিন্ন ৰাজহুৱা ঠাইত আমি বিভিন্ন ধৰণৰ হৰ্ডিংছ লগাইছিলোঁ আৰু ৰাজহুৱা স্থানসমূহত আমি ৱাল ৰাইটিঙৰ জৰিয়তে, ৱাল পোষ্টাৰিঙৰ জৰিয়তে সৰ্বস্তৰৰ মানুহক আমি সজাগ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। গাঁৱে গাঁৱে আমি বাটৰ নাট কৰিছিলোঁ। বৈঠামাৰৰে নাটখন আমাৰ যথেষ্ট সমাদৃত হোৱাত আমি অতিশয় আনন্দিত। ভিতৰত থকা তাৰ প্লাগ বা আন বৈদ্যুতিক সা সৰঞ্জামসমূহ আমি হাতেৰে কেতিয়াও চুব নালাগে। বানপানীত মৰি শ্বৰ্ট লাগি মৰিম নহ'লে। এইগিলাখন কৰা দেখোন আগতে আমি মন কাণেই দিয়া নাছিলোঁ, কিন্তু এতিয়া মানব লাগিব। এই যে আৰু এৰে পিছত মানে বানপানীৰ এৰে পিছত হয় ডাঙৰীয়া কি কৰিব লাগিব, এইখিনিও বুজাই দিয়কচোন অলপ। বানপানীৰ পিছত কি কৰা উচিত? হয়, আপোনালোকে ঠিকেই কৈছে যে বানপানী হ'লে টিকা জেগালৈ যাব লাগে, বা বানপানী হ'লে যদি নাও নিজৰ নাই কলবোৰ হ'লেও বনাই বানপানীৰ পৰা আমি হাত সাৰিব পাৰিম। সেইটোক লৈ ৰাইজৰ কিছু
মানে ৰাইজক আলোচনা হৈছিলে, ৰাইজক কিছুমান অৱগত কৰা হৈছিলে যে বানপানী সংকটত আমি কিবোৰ পদক্ষেপ ল'ব লাগিব। সেই মৰ্মে VDMC কমিটি আৰু BF কমিটি আমি লগ হৈ ৰাইজক বুজোৱা হৈছিলে। আৰু বানপানী শুকাই যোৱাৰ পিছত যে বোকা হৈ থাকে, ঘৰবোৰ গেদেৰা হৈ থাকে তলত, সেই গেদেৰাবোৰ নুশুকোৱালৈকে পৰ্যন্ত আমি সেই ঘৰত প্ৰৱেশ কৰিবলৈ আমি সকলোকে বুজোৱা হৈছিলে। লগতে খোৱা পানী ব্যৱস্থাটো, যি আমাৰ টিউবেল আছে, টিউবেলবোৰ আমাৰ বুৰি যায়, সেই খোৱা পানী ব্যৱস্থা আমি বেলেগৰ পৰা পানী আনিবলৈ আমাৰ নাই, সেই টিউবেলৰ পৰা আমি পানী খাওঁ। সেই টিউবেলটোৰ পানী আমি গৰম কৰি আমি সেই টিউবেলৰ পানীখিনি ঠাণ্ডা কৰি খালে আমাৰ বেমাৰৰ পৰা আমি পৰিত্ৰাণ পাম, কাৰণ সেই টিউবেলটোত বীজাণু বহিব। বানপানী আহিলে অনেক ধৰণৰ বীজাণু হয়, বীজাণুত টিউবেলত সোমাই যাব পাৰে। ৰাইজৰ লগত আলোচনা সাপেক্ষে ৰাইজৰ কি বস্তুৰ প্ৰয়োজন তাৰ ওপৰত আমি পৰ্যালোচনা কৰি ৰাইজক সকলো ধৰণে আমি ইমাৰ্জেঞ্চি ইকুইপমেণ্টছ দিছোঁ, য'ত লাইফ জেকেটটোৰ পৰা আৰম্ভ কৰি মেঘা মাইকটোলৈকে ফাৰ্ষ্ট এইডৰ ভিতৰত আমি প্ৰায় 36 ধৰণৰ বিভিন্ন বস্তু আমি তেখেতসকলক সামগ্ৰী প্ৰদান কৰিছিলোঁ। আমাৰ যি বানপানীৰ সময়ত যিখিনি সামগ্ৰী আমাক দৰকাৰ একচুৱেলি, সেই সামগ্ৰীখিনি আজি আমাৰ VDMCৰ মাজত বিতৰণ কৰাৰ এটা ডাঙৰ কাৰ্যসূচী আজি লোৱা হৈছিলে। তো উক্ত কাৰ্যসূচীত আজি গোটেইখিনি বস্তু বিতৰণ কৰা হৈ গৈছে। 25খন গাঁৱৰ VFF প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ স্বাক্ষৰ অনুসৰি আজি এইখিনি বস্তু দিয়া হৈছে। আৰু ইয়াতে আমি খুব আনন্দিত, খুব সুখী হৈছোঁ যে অনাগতৰ দিনত এনেধৰণৰ আমি পোৱা নাছিলোঁ, কিন্তু ফ্ৰেমাৰ যোগেদি এইবছৰ আমি যিখিনি সামগ্ৰী পাইছোঁ, বানপানীৰ সময়ত যিখিনি সঁজুলিৰ একচুৱেলি আমাৰ প্ৰয়োজন হয়, সেইখিনি সামগ্ৰী আমি আজি পাইছোঁ। যিহেতু এই সঁজুলিবোৰ আমাৰ VDMCৰ লগত থাকিব, গতিকে সকলোৱে আমি একবাৰ পৰীক্ষা কৰি চাব লাগিব, যে একবাৰ টিমটো পৰীক্ষা কৰি চালে ভাল হয়। তাৰপিছতে আমি যেতিয়া মানুহক উদ্ধাৰ কৰিবলৈ যাম বা সহায় কৰিবলৈ যাম, তেতিয়া আমাৰ কাৰণে এইটো ভাল হ'ব। বহুত সময়ত মই নিজে নাও লৈ যাওঁ, নিজৰ টকা পইচা খৰচ কৰি আগতে মই বহুতখিনি আৰু নিজৰ লাইফ জেকেট নোহোৱাকৈ, নিজৰ ৰেইনকোট নোহোৱাকৈ বহুত মানুহ উদ্ধাৰ কৰিবলৈ মই গৈছোঁ। আৰু এতিয়া এওঁলোকে যি আমাক ইকুইপমেণ্ট দিছে, যেনে লাইফ জেকেট দিছে, তেওঁলোকে বেণ্ডেজ দিছে, ৰেইনকোট দিছে, টৰ্চ লাইট দিছে, এইবিলাক যথেষ্ট সহায় হ'ব আৰু ৰেস্কিউ কৰাত আমাৰ সহায় কৰিব। আমি নিশ্চয় এই ইকুইপমেণ্টবিলাকে আমাৰ অঞ্চলৰ এটা টিমক মানুহক উদ্ধাৰ কৰাত সহায় কৰিব। To ensure sustainability and long-term impact, linkages have also been created between the villages and the local authorities like District Administration, District Disaster Management Authority, Block Development Office, Department of Agriculture, Veterinary, Fishery, Social Welfare, Emergency and Fire Service, PHED, Health and Family Welfare Department, etc. ডিষ্ট্ৰিক্ট যিজন ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ থাকে তেখেতক ক'ব লাগিব যে এইটো ওখকৈ বনাওক। আপোনালোকৰ সেই কথাখিনি কোন খোৱাবৰ কাৰণেই আমি আমাৰ প্ৰয়াস গোষ্ঠী ইয়াতে সহযোগিতা আগবঢ়াইছিলোঁ। আমাৰ তাৰমানে মেইন উদ্দেশ্য হ'ল কি যে আমি গ্ৰাছৰুট লেভেলত ফাৰ্ষ্ট ৰেছপণ্ডাৰ টিমটো ষ্ট্ৰং কৰিব লাগে। আপোনালোকে জানে যে এটা দুৰ্যোগৰ পিছত ফাৰ্ষ্ট গল্ডেন আৱাৰ আমি যিমানখিনি আমি ধৰক মানুহক সহায় কৰিব, মানুহে নিজে সহায় কৰিব পাৰিলে আমি বহুত ধৰণৰ আমাৰ ডেমেজটো আমি হ্ৰাস কৰিব পাৰোঁ আৰু মূল্যৱান আমি মানুহৰ জীৱন আমি ৰক্ষা কৰিব পাৰোঁ। গতিকে সেইফালৰ পৰা এই প্ৰজেক্টটো বহুত দৰকাৰী আছিলে, ইম্পৰ্টেণ্ট আছিলে। আৰু আমি খুবেই আনন্দিত যে ৰাইজে এইটো ধুনীয়াকৈ আঁকোৱালি লৈছিলে। আৰু COVID-19ৰ মাজতে আমি আমাৰ প্ৰচাৰ ধুনীয়াকৈ, তাৰপিছত আমাৰ ট্ৰেইনিং গোটেইখিনি আমি দিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু ইয়াক মই যথেষ্টভাৱে আমাৰ গোষ্ঠীক মই ধন্যবাদ জনাইছোঁ আৰু আমি আভাৰী যে তেওঁলোকে আমাক ধুনীয়াকৈ এইটো চলাই যোৱাত ধুনীয়াকৈ তেওঁলোকে নিজৰ দায়িত্বখিনি পালন কৰি পেলাই এই প্ৰকল্পটো প্ৰজেক্টটো ধুনীয়াকৈ সমাপ্তি ঘটাইছে। ভিলেজ ডিজাষ্টাৰ মেনেজমেণ্ট প্লেন বনাইছোঁ, যিখন প্লেনত গাঁৱৰ যি সম্পদ আছে এই গোটেই সম্পদখিনি তাত সোমাই দিয়াৰ লগতে
গাঁৱৰ যি দুৰ্বল চিহ্নিত এলেকা আছে সেই এলেকাসমূহ আমি চিনাক্ত কৰি গাঁৱত বান সমস্যা যিবিলাক আছে সেই সমস্যাবিলাক চিনাক্ত কৰি সেই সমস্যাবিলাক কোনে সমাধান কৰিব সেই সমাধান কৰা এই ডিপাৰ্টমেণ্টৰ লগত ৰাইজক আমি এটি লিংকেজ স্থাপন কৰি দিছোঁ যাতে সেই সূক্ষ্ম প্লেনখন হাতত লৈ অনাগত দিনবিলাকত ৰাইজে VDMCয়ে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে যি কামৰ ফলত এটা সময়ত এই গাঁওখন সেই গাঁওখন হৈ পৰিব ভিলেজ ফ্লাড resilient village. Having a flood disaster management committee at the village level, because of the agency's implementation strategy, almost 30% of female of these villages represented in the village disaster management committee are also the vulnerable groups from various pockets also joined in this group. They are well aware about the basic do's and don'ts, the safe shelter, evacuation route of the villages, and to mitigate on the non-structural measures. They know where to go, whom to meet in case of a flood event. We hope to upscale this exercise across more geographies, across more areas, and across more communities, so that this project can be taught to most of the people who are flood affected. And we hope that under the upcoming projects also, we will be able to further refine and improve this model and include more and more communities as we go. অসম চৰকাৰৰ জলসম্পদ বিভাগৰ জৰিয়তে আৰু এমআই বেচৰকাৰী সংস্থা আমাৰ প্ৰয়াস গোষ্ঠীৰ যোগেদি CBFRML প্ৰকল্পটি সময়মতে আৰু সুচাৰুৰূপে সম্পন্ন কৰিছে তাৰ কাৰণে আমি অতি আনন্দিত CBFRML যিটো হেৰি কৰিছে তেওঁলোকৰ গাঁৱত গৈ তেওঁলোকে যিখিনি মানে তেওঁলোকক জ্ঞান দিলে তেওঁলোকে ফ্লাডত যিখিনি মানে তেওঁলোকৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা কেনেকৈ থাকিব লাগে কেনেকৈ তেওঁলোকে নিজক বচাব লাগে আৰু সেই এৱাৰনেছ কেম্পত তেওঁলোকৰ পাব্লিকক বহুত নন ষ্ট্ৰাকচাৰেল যিটো পাৰ্ট সেইখিনিৰ পৰাও মানুহখিনি বহুতখিনি উপকৃত হ'ল আৰু এইটো মই মানে আচলতে ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই যিসকল অৰ্গেনাইজেশ্যন ধৰক প্ৰয়াস গোষ্ঠী আপোনালোকৰ সেই গোষ্ঠীটোক বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে যে মানুহখিনি এইখিনি এৱাৰনেছ কৰিলে আৰু মই ADB যিখিনি তেওঁলোকে প্ৰকল্প হাতত ল'লে তেওঁলোককো মই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুতখিনি মই ধন্যবাদ জনাইছোঁ আমাৰ উদ্যোগত আমাৰ প্ৰয়াস গোষ্ঠী NGOই আমাৰ বেজৰতাৰী গাঁও পঞ্চায়তৰ বান ব্যৱস্থাপনাৰ যিখিনি কাম কৰিলে তাৰ পৰা আমাৰ বেজৰতাৰী ৰাইজ যথেষ্ট উপকৃত হৈছে আৰু মই আমাৰ প্ৰয়াস গোষ্ঠী NGOক ধন্যবাদ জনাইছোঁ লগতে এনেধৰণৰ কাম অন্যান্য নৈপৰীয়া অঞ্চলত কৰিবলৈ মই আহ্বান জনাইছোঁ The joint effort by FREMA and NGO Amar Prayash Goshti under the patronship of Assam government and Asian Development Bank has brought a new hope in the lives of these people. While they are largely dependent on the state and central relief, this capacity building at a local level is bound to instill confidence and optimism in them. There is still a long way to go, but this is the much needed first step in that direction.